আৰু ফ্ৰেণ্ডছ এতিয়া আমি কাজিৰঙা বনত সোমাইছোঁ। বন মানে কি পুনিত বন কয়, হিন্দীত বন ক'ব বা ইংলিছত বেন লিখা আছে, বেন বন, যিটো অসমীয়াত আমি বন বুলি ক'ম, পুনিত বন। নামটো পুনিত আৰু এয়া এটা বন হাবি জংঘল, যিটো এনেকুৱা এটা আমি এটা পাৰ্কত সোমাই আছোঁ। আৰু এয়া হৈছে পুনিত বনৰ ৱেলকাম দুৱাৰ গেটটো। আৰু ইয়াৰ ভিতৰতে এতিয়া আমি প্ৰৱেশ কৰিছোঁ। ফ্ৰেণ্ডছ, এই বনখন বাহিৰৰ পৰা এনেকৈ দেখা যায়। আগলৈ যাব পাৰি, সোঁফালে যাব পাৰি আৰু বাওঁপিনে যাব পাৰি। আৰু আমাৰ পৰিয়াল গ'ল আগলৈ, মই ইয়াতে ৰখি আছোঁ। এতিয়া ভাবিছোঁ কোনপিনে যাম। পৰিয়াল গ'ল আগলৈ এইপিনে, এতিয়া মই তাতেই যাব লাগিব। আৰু চাই লওক ইয়াত কি কি আছে। ইয়াত মানে কি চাওক ফ্ৰেণ্ডছ, কি নাই আৰু ইয়াত ফুলে ফুল, যিমান আমাৰ ভাৰতবৰ্ষত আৰু এই পৃথিৱীত যিমানবোৰ গছ গছনি আছে সেইবোৰ পূৰা আনি ইয়াত এনেকৈ প্লান্টেশ্যন কৰা হৈছে, আপোনালোকে দেখিছে। আৰু এয়া কি ইয়াত কি কয়, এনে ইমান চাফ চাফাই বা মেইনটেইন হৈ থকা নাই। ইয়াত বহুত কৰ্মচাৰী ইয়াত এমপ্লয় কৰা হৈছে ফ্ৰম গভৰ্ণমেণ্ট অফ গুজৰাট। তো এনেকৈ ফ্ৰেণ্ডছ আপোনালোকক মই কৈছোঁৱে যে গুজৰাট হৈছে যিটো কেপিটেল, এয়া গান্ধীনগৰ, এয়া হৈছে ভাৰতৰ গ্ৰীণ কেপিটেল হয়, একমাত্ৰ গ্ৰীণ কেপিটেল ভাৰতৰ। এইটো হৈছে গুজৰাট, গান্ধীনগৰ। আৰু আগলৈ যাব পাৰি, আগলৈ নাযাওঁ। বহুত ডাঙৰ এৰিয়া ফ্ৰেণ্ডছ, বহুত ডাঙৰ। আৰু চাওক কিমান শান্তিৰ পৰিৱেশ। চাওক আমি এনেকৈ এই বনত সোমাইছোঁ। আৰু ইয়াৰ মই মানে ভিডিঅ'ত চাই আছিলোঁ মানুহে যিটো ভিডিঅ' বনায়, কিন্তু মই ফিজিকেলি অহা নাছিলোঁ। আজি অলপ টাইম উলিয়াই আহিলোঁ, লগতে গান্ধীনগৰ কেপিটেলৰ ভিডিঅ' বনালোঁ। এনেকৈ চব আছে ইয়াত, আপোনালোকে চব পাব, ঘাঁহ বন, দুবৰি, লখচা ঘাঁহ, চব আছে, এভৰিথিং। আৰু এয়া সচৰাচৰ আমাৰ অসমত চবতে পোৱা যায় এয়া। আৰু তাত চব নিম গছ, চব আছে, কি ক'ম, কৈ শেষ কৰিব নোৱাৰি, ইমানবোৰ ইয়াত কিবা আছে মানে। আৰু ইয়াক বটানিকেল গাৰ্ডেন বুলি ক'লেও বেয়া নহ'ব। আৰু ভিতৰত চক এটা দেখিছে, এটা পিকক আছে, পিকক। আৰু এই গুজৰাট আৰু ৰাজস্থানত পিকক বহুত আছে ফ্ৰেণ্ডছ, পিকক বহুত আছে। আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী যিহেতু পিকক। এনেকৈ চক গছ গছনি চাই শেষ কৰিব নোৱাৰি, ইয়াৰ নাম কৈ শেষ কৰিব নোৱাৰি। ইয়াৰ 1%ৰ নামো মই নাজানো ফ্ৰেণ্ডছ। এনেকুৱা মানে ইয়াত চব লগাই থৈছে এনেকৈ। এয়া চাওক আমলখি, আৰু এয়া চাওক এয়া কি ধুনীয়াকৈ, এয়া কি কয়, এয়া লগাই থৈছে ঝাবৰ নিচিনা, যিটো আমি, আমাৰ ঘৰতো আছে এয়া। চাওক ইমান ধুনীয়া পৰিৱেশ। আৰু এই বন ফ্ৰেণ্ডছ কি স্পেচিয়েলি ফৰ উইথ কাপল মতলব আপোনাৰ ফেমিলিজ, ল'ৰা ছোৱালী আৰু নিজৰ ভাই ভনী, এনেকুৱা মানে ভাল ৰিলেশ্যন লৈ যদি এয়া চাই মনটো বহুত ভাল লাগিব, শান্তি হ'ব। আৰু কি ক'ম, বহুত ভাল লাগিছে আজি। চাওক আজিকালি মানুহ আৰু আজিকালি যুগ কি হৈছে ফ্ৰেণ্ডছ, আপোনালোকে জানেই, ব্যস্ততাপূৰ্ণ জীৱন, বহুত নিজৰ কাম বনত চবে ওলাই যাবলগীয়া হয়। আৰু সপ্তাহত বহুত টাইম কম পায় মানুহে টাইম স্পেণ্ড কৰিবলৈ উইথ ফেমিলিজ এণ্ড ৰিলেটিভছ। তো যেতিয়া আমি সময় পাওঁ এনেকৈ আমি অলপ ওলাব চেষ্টা কৰোঁ। আৰু আজি ওলাই আহিছোঁ, মনটো ভাল লাগিছে। আজি বতৰো ভাল, ৰ'দ দি আছে। আৰু চব কি গছ নাই ফ্ৰেণ্ডছ, মই কৈ একদম ভাগৰি গৈছোঁ, কি নাই। আৰু এয়া হৈছে প্ৰকৃতি। আৰু মোদীয়ে ফ্ৰেণ্ডছ যেতিয়া গুজৰাটৰ চিফ মিনিষ্টাৰ হৈ আছিলে, বহু বছৰ কৰিছে, আপোনালোকে জানেই। হওঁতে এয়া কি কয়, গোটেই গুজৰাটটোক, স্পেচিয়েলি গান্ধীনগৰ কি কৰিলে, আধা মাটি ৰাখি ল'লে অনলি ফৰ ফৰেষ্টেশ্যনৰ কাৰণে। আৰু সেইকাৰণে ইয়াক গ্ৰীণ চিটি বুলি কোৱা হয়। ইয়াত গান্ধীনগৰ আহিলে আপোনালোকে গম পাব যে ইয়াত বেছিকৈ আপোনালোকে কি এনেকৈ গাৰ্ডেন পাব। আৰু ইয়াত যিমানবোৰ গাৰ্ডেন আছে পূৰা ইয়াৰ মেইনটেইনৰ কাৰণে ইয়াৰ যিটো লোকেল এজেড পাৰ্চন, ইহঁতক এমপ্লয় দিয়া হৈছে, ইহঁতক চাকৰি, আৰু ইহঁতে দৰমহা পায়। আৰু এইবোৰ এনেকৈ মেইনটেইন কৰি থৈছে। বাঁহ গছ দেখিছে,
আৰু এয়া জামুক গছ জামুক আৰু ইয়াত প্ৰতিটো গছৰ যিটো মানুহে নাজানে সেইবোৰ ইয়াত এনেকৈ ইয়াৰ নাম খুদিত কৰা আছে এনেকুৱা আৰু চক এতিয়া ইমান ডাঙৰ বনটো যে আমিতো A to Z ঘূৰিব নোৱাৰোঁ ইমান ডাঙৰ এইপিনে হ'ব বল আৰু ধুনীয়াকৈ ইয়াত যিমান দেখিছে এয়া যে ফুটপাথ যিটো ৰাস্তা বনাই থৈছে এইবোৰ পুৰা পকাৰ এনেকৈ ধুনীয়াকৈ বনোৱা হৈছে চক এয়া চক চাই চাই শেষ কৰিব নোৱাৰি আৰু শান্তিৰ পৰিৱেশ এটাও আপোনালোকে গাড়ী শব্দ শুনা নাই চিৰিফ আপোনাৰ পশু পক্ষী চৰাই চিৰিকটি কীট পতংগ এনেবোৰ শব্দহে ইয়াত শুনা পোৱা যায় ফ্ৰেণ্ডছ কি যে পৰিৱেশ এনেকুৱা পৰিৱেশ মই অসমত প্ৰায় দেখা নাই ফ্ৰেণ্ডছ আৰু যিমান দুখৰ মই জানো আৰু ভাৰতবৰ্ষতো বাকী জেগাত আছে চাগে কিন্তু মই যিমানবোৰ জেগা গৈছোঁ এনেকুৱা জেগা মই দেখা নাই শুনা নাই যিটো এতিয়া মই দেখি আছোঁ এই গান্ধীনগৰ ইলাকাত চক আৰু কিমান দুখৰ জেগা আমি খোজকাঢ়ি আহিছোঁ ফ্ৰেণ্ডছ আৰু ইয়াতো আগলৈ ফৰ চিলড্ৰেনছ খেলিবৰ কাৰণে আছে প্লেগ্ৰাউণ্ড আৰু চক ফুল লাগি আছে এনেকৈ আৰু দেখিছে ফ্ৰেণ্ডছ বহুত ডাঙৰ ফ্ৰেণ্ডছ আৰু কৈছোঁ নহয় ফ্ৰেণ্ডছ এই গান্ধীনগৰত আধা মাটি নৰেন্দ্ৰ মোদীয়ে কি কৰিলে ৰাখি ল'লে যাতে ইয়াত মানুহৰ মাটিখিনি মানুহে ইয়াত লৈ পেলাই যদি ঘৰ বাৰী বনায় মাটিৰ পৰিমাণ কম হ'ব সেইকাৰণে আপোনাৰ মোদী ডাঙৰীয়ে কি কৰিলে গান্ধীনগৰৰ আধা মাটি এনেকৈ ৰাখি ল'লে ৰাখি ইয়াত পূৰা চৰকাৰীকৰণ কৰিলে প্ৰাইভেটাইজেশ্যন হোৱা নাই এয়া মোদীৰ সপোন আৰু এই সপোন গান্ধীনগৰতে মোদীয়ে দেখিছে বান্দৰ আছে যিটো গিফ্ট চিটি সেইটো ইয়াতে বনাই থকা হৈছে যিটো গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল হাব বুলি কোৱা হয় আৰু চক আৰু আগলৈও আছে ফ্ৰেণ্ডছ এনেকৈ সেইপিনে এতিয়া আমি নাযাওঁ এনেকৈ যাব পাৰি ফেঞ্চিং আছে এই ৰাস্তা আছে গেট আৰু এনেকৈ আৰু সেয়া বহুত এটা ডাঙৰ গাড়ী আহিবৰ কাৰণে ৰাস্তা হৈ গ'ল কিন্তু ইয়াত গাড়ী সোমাব দিয়া নহয় গাড়ী আগত আছে চব আৰু এনেকৈ বহিবৰ কাৰণে এনেকৈ ব্যৱস্থা কৰা হৈছে দেখিছে আৰু মই এনেকৈ আহিছিলোঁ এই ডাইৰেকশ্যনত আৰু এনেকৈ আগলৈ গুচি যাম এনেকুৱা আৰু ইয়াত চক বেল গছ আছে আৰু গুটিও লাগি আছে ফ্ৰেণ্ডছ আপোনালোকে দেখা নাই চাগে আৰু চব কি যে নাই জংঘল বহুত ধুনীয়া ফ্ৰেণ্ডছ বহুত ধুনীয়া আৰু এই আছিলে ফ্ৰেণ্ডছ টোটেলি এই অলপ ডোখৰ ঠাই পূৰা বেল গছৰ এয়া এৰিয়া বাগান বুলি ক'ব লাগিব বাগান আৰু চক এইপিনে বহুত আছে আৰু বহাৰ বন্দবস্ত চব আছে যদি ঘূৰি ঘূৰি কি হয় মানুহ ভাগৰি পৰে সেইকাৰণে সেই ভাগৰ পৰা পৰিত্ৰাণ পাবলৈ এনেকৈ চকীবোৰ লগাই থোৱা হৈছে আৰু চক কি মইতো চাই আছোঁ ফ্ৰেণ্ডছ আপোনালোকে নিজে চক আৰু এনেকৈ চাইনবোৰ্ড লিখা আছে কি ৰাখো লিখা আছে কি জানো গম নাপাওঁ এনেকুৱাকৈ আৰু চক বন তো এটা এয়া গুজৰাট গভৰ্ণমেণ্টৰ ভাল ইনিচিয়েটিভ হৈছে এয়া মোদী ডাঙৰীয়াৰ টাইমতে এয়া পূৰা বনোৱা হৈছে এয়া চক আৰু আপোনালোকে শুনিছে পক্ষীৰ শব্দ চৰাই চিৰিকটিৰ আৰু এয়া চক কি লগাই থৈছে চব লগাই থৈছে ফ্ৰেণ্ডছ চব আৰু জেগাডোখৰ ইমান ডাঙৰ ফ্ৰেণ্ডছ খোজকাঢ়ি শেষ কৰিব পাৰিব কিন্তু কমচে কম 1 ঘণ্টামান লাগিব 1 ঘণ্টা আশপাছ লাগিব আমি আমাৰ নিচিনা ইয়াং মানুহ কিন্তু আৰু যদি এজেড পাৰ্চন হয় তাক কমচে কম 2 ঘণ্টামান লাগিব ইমান ডাঙৰ চক আৰু কেমেৰা ইমান গছ গছনি আগুৰি আছে যে আগলৈ কেমেৰাটো জুম কৰিব নোৱাৰে বা দেখুৱাব নোৱাৰে যিটো দেখিছে আগলৈ তাৰ আগৰ পৰা মই আহিছোঁ যিটো নেদেখা আগভাগৰ পৰা আৰু এনেকৈ চক ফ্ৰেণ্ডছ কি ক'ম ফ্ৰেণ্ডছ আজি সেই গছ গছনিবোৰ চাই বুলি নহয় আজি ইয়াৰ অক্সিজেন যিটো গছ গছনি এৰিছে সেইবোৰ লৈছোঁ ভাল একদম ফ্ৰেছ অক্সিজেন সোমাইছে মোৰ নাকত আজি
চক ফ্ৰেণ্ডছ আৰু ইয়াত এনেকৈ এটা শেল্টাৰ আছে দেখিছে ধুনীয়াকৈ আছে বগা বগা চকী আছে আৰু ইয়াত কি ক'ম বান্দৰে ইয়াত লেট্ৰিন কৰি থৈছে একো নাই এনেকৈ যিহেতু ইয়াত কোনো সিকিউৰিটি বা মানুহৰ আৱাগমনো বহুত কম সেইকাৰণে ইয়াত বান্দৰ সেইবোৰ বহি থাকে আৰু চৰাই চিৰিকটি আৰু এনেকৈ ধুনীয়া বিশ্ৰামালয় বনাই থৈ দিছে এনেকুৱা নহয় ফ্ৰেণ্ডছ এই ভিতৰত আপোনাৰ সব আছে লেট্ৰিন বাথৰুম সব ফেচিলিটি আছে আৰু এনেকৈ চক এই বনখনৰ মাজতে এনেকৈ চিলড্ৰেনছ প্লেগ্ৰাউণ্ড আছে চাইছে প্লেগ্ৰাউণ্ড আৰু ফ্ৰেণ্ডছ মই এতিয়া প্লেগ্ৰাউণ্ডৰ ভিতৰত নাযাওঁ যিহেতু ওপৰলৈ দেখক চক বতৰ বেয়া হৈ আহিছে এতিয়া আমিও সদৰকৈ যাব লাগিব নহ'লে তিতিবুৰি যাব লাগিব আৰু এই আছিলে ফ্ৰেণ্ডছ এই বনখন কিমান ডাঙৰ কিমান ধুনীয়া আপোনালোকে চালেই আৰু চাই আছা আৰু ইয়াত নাৰিকল গছো লগাই থোৱা আছে চক লিচু নাৰিকল চব আছে ইয়াত ফ্ৰেণ্ডছ চব আছে আৰু ইয়াৰ যাবৰ কাৰণে ধুনীয়া ৰাস্তা এনেকৈ বনাই থৈছে আৰু ইয়াত ফেমিলি ৰিলেক্সিং ইয়াৰ টাইম টেবল আছে ফ্ৰেণ্ডছ ৰাতিপুৱা একবাৰ 8:30টাৰ পৰা 12টালৈ খোলে তাৰপাছত আকৌ 4টাৰ পৰা অপেন হয় এপ্ৰক্স 7:30টা মানলৈ হয় মানে দুটা টাইমত কিবা হয় আৰু ইয়াতে এটা ফাউণ্টেইন আছে দেখিছে ধুনীয়া ফুল ফুলি আছে চক আৰু মই ভিডিঅ'টো আৰু বিশেষ নকৰিলোঁ কৰিবলৈ বহুত টাইম লাগিব আৰু ভিডিঅ'টো দীঘলীয়া হ'ব এনেকৈ আগলৈ যাব পাৰি সেইপিনে মই যোৱা নাই বাৰু এতিয়া আমি আৰু ফ্ৰেণ্ডছ এনেকৈ আমি আবেলি হৈ গ'ল পুনিত বন চাওঁতে আৰু আমি আয়ানক পৰিয়াল আমি সকলোৱে এই পুনিত বন আজি ওলালোগৈ আৰু আজিৰ এই পুনিত বনৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব খুজিছোঁ তো সকলোকে ধন্যবাদ।